আমিনগাঁৱত জয়গুৰু সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে অসমবাসীক মৰ্মাহত কৰাৰ সমান্তৰালকৈ উত্তৰ গুৱাহাটী আমিনগাঁও জয়গুৰু শোকস্তব্ধ কৰি তুলিছে। জনপ্ৰিয় শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিততে চাকি বন্তি চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে জুবিন গাৰ্গৰ অনুৰাগীয়ে ঠায়ে ঠায়ে ৰেলী ওলোৱা দেখা যায়। জয়গুৰু সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ পৰিচালকৰ উদ্যোগত ৰাইজৰ সহযোগত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজি সঁচাকৈ বেয়া লাগিছে, আমি আমাৰ অসমৰ এটা মূল্যৱান সম্পদ হেৰুৱাইছোঁ বুলি মই বিবেচনা কৰোঁ। আৰু লগতে আমি আজি জয়গুৰু সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটিয়ে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটো আয়োজন কৰোঁতে খুবেই দুখৰ বিষয়, বহু মানুহৰ সমাগম। লগতে আজি বেয়া লাগিছে, তেখেতক আমি ওচৰত পোৱা নাই। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কথা কামনা কৰোঁ। গুৱাহাটী আমিনগাঁও যেনেকৈ জয়গুৰু আই.টি. ৰোডৰ পৰা সকলো ফালৰ পৰা তেখেতৰ এটা বাইক ৰেলী কৰি আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। গতিকে আমি দুখিত যে তেওঁৰ যিটো নশ্বৰ দেহ আমি শুনিবলৈ পাইছোঁ অহাকালি আহি পাব। অহাৰ পিছত তেওঁ কাহিনী পৰা নিজৰ বাসস্থলত লৈ যাব, লগত তাৰপিছত সৰুপূজা ষ্টেডিয়ামলৈ আহিব বুলি আমি শুনিছোঁ। গতিকে আমিও আশাবাদী তেখেতক এবাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে।